Welcome to Patkai classes. APSC recently advertised CDPO exam karone Child Development Project Officer aru tar syllabus kon already upload kora hoise exam date dia nai hokolo general graduate etu sakori karone apply koribo pare already date hoise okay aru hey porikhatur jekhon syllabus tate specifically mention kora hoise je jekhini scheme thakibo under women and child development so tar pura proshno ahibo he karone bahute request koi asile je ei scheme kin discuss koribo lage akol hetu porikha bodi nohoy onno porikha karone guruttopurno ekita scheme karon ketaman recent scheme ase jar upor proshno onno porikhato ahar sambhavona ase aru yar pdf এটো পিডিএফ যেটো মই বনাইছো আৰু লগতে যিখিনি স্কিম ৰিলেটেড পিডিএফ আছে ওয়েবসাইটত পাইছো গভৰ্নমেন্ট ওয়েবসাইট আৰু অন্য ওয়েবসাইটতো পাইছো সো হেখিনি মই গুটেখিনি পাতকাই নোটছৰ গ্ৰুপত শেয়াৰ কৰি দিম ওকে তাৰ পৰা তোমালোকে ডিটেইলত আৰু ডিটেইলত পঢ়িব পাৰিবা কিন্তু মেইন পইণ্টখিনি মই ইয়াতে যিমান পাৰি ইনক্লুড কৰিছো অলৰাইট সো আৰম্ভ কৰিছো ভিডিওটো প্ৰথম মিছন শক্তিটো এটা স্কিম নহয় একচুয়ালি এটো কম্বিনেশন অফ কেবাটাও স্কিম হয় ওকে আগৰ যিবিলাক স্কিম চলি আহিছিল সো হেখিনি ক্লাস্টাৰ কৰি কম্বাইন কৰি এটা মিছনৰ আন্ডাৰত অনা হৈছে এই মিছনটোৰ নাম দিয়া হৈছে মিছন শক্তি তাৰ গাইডলাইন খিনি ৰিলিজ কৰা হৈছিল এক্টিভ কৰা হৈছিল 1 এপ্ৰিল 2022 চনৰ পৰা ওকে ডিউৰিং দা 15th ফাইনান্স কমিশন পিৰিয়ড সো এইটো সময়ৰ পৰা গাইডলাইন খিনি এক্টিভ কৰা হৈছিল তো তাৰ আন্ডাৰত কি থাকিব আমি চাও মেইনলি দুটা ভাগ আছে স্কিম খিনি এটা হৈছে সম্বল আৰু এটা হৈছে সামৰ্থ্য ওকে সম্বল আৰু সামৰ্থ্য সম্বলটো কাৰ কাৰণে যি সকল মহিলাই হিংসাৰ মানে ভুক্তভোগী হৈছে who have experienced violence so তেওঁলোকক সাপোৰ্ট কৰিব কাৰণে সাপোৰ্ট women who have experienced violence so তেওঁলোকক সাপোৰ্ট কৰিব কাৰণে আছে সম্বল স্কিম তাৰ আন্ডাৰত থাকিব মেইনলি ওৱান ষ্টপ ওৱান চেণ্টাৰ স্কিম মেডিকেল কলেজ বিলাকত এটা এনেকুৱা চেণ্টাৰ থাকিব যত অকল তেনেকুৱা ধৰণৰ মহিলাকে গুৰুত্ব দিব তেনেকুৱা ধৰণৰ মহিলাক মেডিকেল কেয়াৰ লিগেল এডভাইস টেম্পোৰাৰী হাউচিং প্ৰভাইড কৰা হ'ব থ্ৰু ওৱান ষ্টপ ওৱান চেণ্টাৰ স্কিম এটো ডিটেইলত মই ডিসকাস কৰিছো পিছত ওকে তাৰপিছত বেটি বচাও বেটি পঢ়াও এটো স্কিমো আছে সম্বল স্কিমৰ আন্ডাৰতে আৰু গুৰুত্বপূৰ্ণ যে এটা হেল্পলাইন নম্বৰ আছে 181 এই নম্বৰটো সুধিব পাৰে পৰীক্ষাত যে হেল্পলাইন নম্বৰ আন্ডাৰ মিছন শক্তিৰ কাৰণে কোনটো হয় এটো হৈছে 181 দুটা কম্পোনেন্ট সম্বল আৰু সামৰ্থ্য ওড়িশাত প্ৰথম এটো মিছন শক্তিটো উল্লেখ কৰা হৈছিল 2001 চনত ওকে for safety security and empowerment of women so সম্বলটো আমি চালো তাৰ পিছত সামৰ্থ্যটো হৈছে এম্পাৱাৰ কৰিব কাৰণে মহিলাসকলক নে স্বতন্ত্ৰ কৰিব কাৰণে যাতে নিজে কিবা কৰিব পাৰে থ্ৰু এডুকেশ্যন এমপ্লয়মেন্ট এণ্ড আদাৰ ইনিচিয়েটিভ ওকে তেনেকুৱা ধৰণৰ এইবিলাক স্কিম আছে এইবিলাক কৰিব সামৰ্থ্য স্কিমৰ আন্ডাৰত তাৰ মূল এটা আছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা যত প্ৰেগনেন্ট মহিলাসকলক ফাইনান্সিয়েল এসিস্টেন্স দিয়া হয় খাদ্য পাতি দিয়া হয় স্বাস্থ্যকৰ ওকে হেতু পৰিব সামৰ্থ্য স্কিমৰ আন্ডাৰত It also includes hub for empowerment of women which promotes inter-sectoral convergence of policy and initiative of women. Okay. So empowerment karano jikhini ase hekhini samoth্য scheme under poibo সম্বলৰ সামৰ্থ্য তে এখিনি আমি চাম তাৰ ভিতৰ কি আছে So one stop one center থাকিব হেল্পলাইন নম্বৰ থাকিব বেটি বচাও বেটি পঢ়াও আছে নাৰী আদালত হেতু কি হয় হেতু আমি চাম ওকে তাৰ সম্বলৰ আন্ডাৰত পৰিব এখিনি One stop one center যেটো মই অলৰেডি কৈছো যে এটা চেণ্টাৰ থাকিব মেডিকেল কলেজ বিলাকত যত অকল তেনেকুৱা ধৰণৰ মহিলা যিবিলাক মহিলাই ভায়োলেন্সৰ বশৱৰ্তী হৈছে it supports all women including girls below 18 years who have affected by violence irrespective of caste class religion region sexual orientation or marital status The sub scheme হয় National Mission of Empowerment of Women which includes Indira Gandhi Matritwa Sahyog Yojana so আগৰ কিছুমান স্কিম আছে এখিনি কম্বাইন কৰি দিয়া হৈছে কম্বাইন কৰি দিয়া ওৱান ষ্টপ ওৱান চেণ্টাৰ যেটো সম্বলৰ আন্ডাৰত পৰিব ওকে ওৱান ষ্টপ ক্ৰাইসিস চেণ্টাৰ ৰিকমেন্ডেড টু বি এস্টাব্লিশড বাই দা 12 প্লেনিং কমিশন 12 plan working group on women agency and empowerment so 12 plan working group on women's agency and empowerment এটো ৰেকমেন্ড কৰিছিল Okay, one stop এনেকুৱা ক্ৰাইসিস চেণ্টাৰ হ'ব লাগে বুলি তাৰ পিছত 2013 চনত উখা মেহতা এটা কমিশন এটা ইম্পৰ্টেন্ট কমিশন সো তেওঁলোকে এটা ৰিপৰ্ট সাবমিট কৰিছিল যে ওৱান ষ্টপ ওৱান চেণ্টাৰ হ'ব লাগে মেডিকেল কলেজ বিলাকত এনেকুৱা ধৰণৰ ভিকটিমক সহায় কৰিবৰ কাৰণে okay এটো ইম্পৰ্টেন্ট কোনে সাজেষ্ট কৰিছিল পাছত 2013 চনত কোনটো কমিশন এটো সুধিব পাৰে উষা মেহতা নহয় উষা মেহৰা কমিশন 2015 চনত এটো ইমপ্লিমেন্ট কৰা হ'ল 2015 চনত ইমপ্লিমেন্ট কৰা হ'ল okay অসমতো আছে অসমত
পাঁচটা আছে তেনেকুৱা 5 ওৱান ষ্টপ চেণ্টাৰ্ছ আছে ক'ত ক'ত আছে কামৰূপ নগাঁও যোৰহাট কোকৰাঝাৰ কাছাৰ এইটো গভৰ্ণমেণ্ট ৱেবছাইটত পোৱা ডাটা নতুন যদি আপডেট হৈছে গম নাপাওঁ কিন্তু এতিয়া ৰিচেণ্ট যিটো আছে মানে ৱেবছাইটত সেইটো এই পাঁচখনৰ কথাই উল্লেখ কৰা হৈছে আৰু তাৰ যিটো ফাণ্ড হ'ব যিটো মানে পইচা পাতি লাগিব সেই ফাণ্ডটো আহিব নিৰ্ভয়া ফাণ্ডৰ পৰা নিৰ্ভয়া ফাণ্ড নিৰ্ভয়া কেছ যিটো দিল্লীৰ গেংৰেপ কেছ আছিলে যাৰ পিছত বহুত মানে হুলস্থুল হৈছিলে অ'কে প্ৰতিবাদ হৈছিলে সো সেই তাৰ পিছত এটা তেনেকুৱা ধৰণৰ ভিক্টিমক সহায় কৰিবৰ কাৰণে এটা ফাণ্ড বনোৱা হৈছিলে তাৰ নাম দিয়া হৈছিলে নিৰ্ভয়া ফাণ্ড ইন 2013 সো তাৰ পৰা এতিয়া ফাণ্ডিং হ'ব ওৱান ষ্টপ ওৱান চেণ্টাৰবিলাকো অলৰাইট 2015 চনতে ইমপ্লিমেণ্ট কৰা হৈছিলে অসমত এইকেইটা জেগাত আছে উষা মেহৰা কমিশ্যনে এইটো ৰিকমেণ্ড কৰিছিলে অ'কে এটা ৰিপৰ্ট দিছিলে তাৰ আগতে 12 প্লেনিং ৱৰ্কিং গ্ৰুপ অন ওমেন্স এজেঞ্চি এণ্ড এম্পাৱাৰমেণ্টো এইটো উল্লেখ কৰিছিলে এইটো হ'ব লাগে বুলি কৈছিলে অ'কে নেক্সট প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা সেইটো যিটো সম্বল আৰু সামৰ্থ্য আণ্ডাৰত আছে তাত মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ডাইৰেক্ট পইচা দিয়া হয় একাউণ্টত কাক দিয়া হয় যিখিনি প্ৰেগনেণ্ট ওমেন আছে প্ৰেগনেণ্ট ওমেন আছে আৰু যাতে মানে যিটো বহুত আগতে কি হৈছিলে প্ৰেগনেঞ্চি সময়ত বহুত মহিলাৰ মৃত্যু হৈছিলে সো সেই মৃত্যু হাৰটো কমোৱাৰ ক্ষেত্ৰতো এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ মেটাৰনিটি মৰ্টেলিটিৰে যিটো এষ্টিমেশ্যন কৰা হয় কাৰ দ্বাৰা মেটাৰনেল মৰ্টেলিটি এষ্টিমেশ্যন ইণ্টাৰ এজেঞ্চি গ্ৰুপ MMEIG UNৰ MMEIG তেওঁলোকৰ ৰিপৰ্ট মতে ভাৰতত কি হৈছিলে 2000 চনত 384 1 লাখৰ ভিতৰত 384 মহিলাৰ মৃত্যু হৈছিলে যিটো কমি পাছত 103 হৈছিলে 2020 চনত ওকে whereas global MMR decline from 339 যিটো গ্লোবেলি যিটো ডাটা সেইটো 1 লাখৰ ভিতৰত 339 আছিলে মৃত্যুৰ হাৰটো 2000 চনত তাৰ পৰা কমি এই 223 হৈছিলে 339 পৰা 223 হৈছিলে তাতকে মানে আমাৰ ৰেটটো কমাৰ হাৰটো ভাল ভাৰতৰ ওকে the average annual rate reduction in global MMR during the 2022 period was 2.07 য'ত কি ভাৰতৰ যিটো ডিক্লাইনেশ্যন সেইটো 6.36 so এটো obviously so this is good okay এটো ভাল হৈছে আৰু এটো কাৰণে আমি এটো এই স্কিমটো এখানে গুৰুত্বপূৰ্ণ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা যে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ হয় মিনিষ্ট্ৰি অফ গোটেইখিনি যিখিনি স্কিম ডিসকাস কৰিছো এখিনি মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ স্কিমে হয় ওকে সো এটো বেলেগকে আকৌ মেনশন সকলোতে কৰা নাই সকলো স্লাইডতে সো তেওঁলোকৰে হয় কিছুমান কিছুমান বেলেগ ডিপাৰ্টমেন্টটো ইনভলভ আছে লগতে কিন্তু মেইনলি এখিনি স্কিম হৈছে মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ ইয়াৰ ক্ৰাইটেৰিয়াটো কি আছে টু অল এলিজিবল প্ৰেগনেন্ট ওমেন লেক্টেটিং মাদাৰ্স হু হেভ देयर প্ৰেগনেন্সি অন অৰ আফটাৰ 1 জানুৱাৰী 2017 ডেডলাইনটো ইম্পৰ্টেন্ট ওকে তাৰ পাছত হ'ব লাগিব তাৰ আগৰখিনিক নহয় আৰু প্ৰথম চাইন লগা ফৰ দা ফাৰ্ষ্ট চাইল্ড ইন দা ফেমিলি ওকে হেতু কাৰণ হৈছে PMMVY এটো ফুল ফৰ্মটো ইম্পৰ্টেন্ট এনেকৈ দি দিব পাৰে PMMVY তাৰ ফুল ফৰ্ম কি বুলি হেতু হ'ব প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা 100% সেন্ট্রালি স্পন্সৰ স্কিম হয় ওকে তাত ষ্টেটৰ কোনো পইচা পাতি দিব নালাগে 100% সেন্ট্ৰালে দিব আৰু কোনটো এপৰ কোনটো মানে এপ্লিকেশনৰ জৰিয়তে সফটওয়্যাৰৰ জৰিয়তে তো এপ্লাই কৰিব পাৰিব তাত হৰি দিয়া হ'ব পইচা পাতি প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা কমন এপ্লিকেশন সফটওয়্যাৰ CAS ওকে সো MMR টো গুৰুত্বপূৰ্ণ MMR টো উল্লেখ কৰিলো কিমান ডিক্লাইন হৈছে এটো গুৰুত্বপূৰ্ণ এটো পৰীক্ষাত আহিব পাৰে ৰিসেন্ট যদি আছে মই PDF টো পাছত ইনক্লুড পোৱা নাই এইটো ডাটা আছে লাষ্ট ওকে 2020 চনৰ তাৰ পাছত নাই এতিয়া লাগে ৰিসেন্ট কোনো পোৱা নাই সাৰ্ভে সো ইয়াত মেইন এইম টো হৈছে যে এটলিষ্ট 5000 টকা দিয়া হক প্ৰেগনেন্ট ওমেন বিলাকক প্ৰথম চাইল্ডৰ কাৰণে ওকে প্ৰতি মহিলাকে দিয়া হ'ব খালি কিছুমান তাতে ক্ৰাইটেৰিয়া আছে যেনে ওয়াৰ্কিং মানে হ'ব নালাগিব যেনে স্যালাৰি পোৱা মহিলা হ'ব লাগিব তেতিয়া নিদিয়ে আৰু গভৰ্ণমেন্ট স্যালাৰি লিভত থকা মহিলা তেনেকুৱা মহিলা নিদিয়ে বাকি তেনেকে দিয়া হ'ব নেক্সট আহিলে বেটি বচাও বেটি পঢ়াও হেতু সম্বল যেটো আছিল ভায়োলেন্সৰ কথা উল্লেখ আছিল তাৰ আন্ডাৰতে পৰে এটা বেটি বচাও বেটি পঢ়াও স্কিম এটো লঞ্চ কৰিছিল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে 2015 চনৰ 22 জানুৱাৰী তাৰিখে ওকে বিজেপি গভৰ্ণমেণ্ট অহাৰ পাছত এটো লঞ্চ কৰা হৈছিল বেটি বচাও বেটি পঢ়াও স্কিম জয়েন্টলি জয়েন্ট স্কিম হয় কাৰ মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট থাকিব তাৰ লগতে মিনিষ্ট্ৰি অফ হেলথ এণ্ড ফেমিলি ওয়েলফেয়াৰ ওকে আৰু মিনিষ্ট্ৰি অফ হিউম্যান ৰিসোৰ্সেস ডেভেলপমেন্ট এই তিনটা ডিপাৰ্টমেন্টৰ জয়েন্ট স্কিম হৈছে বেটি বচাও বেটি পঢ়াও The campaign
of national initiative jointly which aims to address the issue of declining child sex ratio image. Okay, जो child sex ratio লৰা ছোৱালী মাজৰ ৰেশিও এটো কুমাৰ কাৰণে এটো গুৰুত্বপূৰ্ণ এটা কেম্পেইন বিশেষকে কিছুমান আছে জায়গা যত মানে এতিয়াও নিবিচাৰে ছোৱালী সন্তান ওকে তেনেকুৱা ক্ষেত্ৰত এটো স্কিম গুৰুত্বপূৰ্ণ as per census data 2001 the child sex ratio 0 to 6 years in India was 927 girls per 1000 boys 2011 চনত ড্ৰপ হৈ 918 হৈছিল সো তো ড্ৰপ হৈছে ওকে সেইটো কাৰণে এটা মেজৰ কনসাৰ্ন সেইটো কাৰণে এটো স্কিমটো গুৰুত্বপূৰ্ণ 2001 ৰ পৰা 2011 লাষ্ট সেন্সাস 2011 তে হৈছিল তাৰ পিছত হোৱা নাই এতিয়া সো 2011 যেটো সেন্সাস তাৰ মতে 918 জনী ছোৱালী আছে 1000 লৰাৰ আৰু আগতে তো বেছি আছিল সো সেইটো এটা বেয়া কথা As per 2012 reports of UNICEF, India ranked 41st among 195 countries and the population census of 2011 revealed that the population ratio of India is 911 females per 1000 males. So ekhini gutte mohila mota manu aru ekimano sob milai sob boyokhor milai je ami saw so etu 2011 sonor mote 919 asile 1000 er bhitor okay aru India jo rank asile 2012 sonor report mote etu asile 41st among 195 কারণ তাৰ পিছত সেন্সাস হোৱা নাই এখানে আমি নতুন ডাটা নাই ওকে সেন্সাস হলেহে নতুন ডাটা আহিব সো বেটি বচাও বেটি পঢ়াও স্কিমটো ইম্পৰ্টেন্ট কোন কেতিয়া ইমপ্লিমেন্ট কৰা আছে ইম্পৰ্টেন্ট কোনে কোনে কৰে ইমপ্লিমেন্ট কৰে হেতু ইম্পৰ্টেন্ট এইটা অপচন দি দিব পাৰে যে কোনে ইমপ্লিমেন্ট কৰে বেটি বচাও বেটি পঢ়াও তিনটা অপচন দি দিলে লগতে লাষ্টত দি দিলে অল অফ দা এবভ বুলি সো অকল মিনিষ্ট্ৰি অফ ওমেন চাইল্ড ডেভেলপমেন্ট নহয় অকল হেতু মাৰিলে ভুল হ'ব সো এনেকুৱা যে অপচন থাকে তে সাইড গুটেকিটা হ'ব ওকে এইকিটা ইম্পৰ্টেন্ট 2011 ৰ সেন্সাসৰ এইকিটাৰ প্ৰশ্ন অহাৰ সম্ভাৱনা বহুত বেছি ওকে জুৰ আছে ডাটা কিনি এমএমআৰ যেটা আগতে কৈছো লগতে এটো চাইল্ড সেক্স ৰেশিও আৰু যেটো টোটাল এটো হৈছে 0 to 6 ইয়েৰ্ছৰ কাৰণে আৰু এটো হৈছে সকলো মহিলা আৰু পুৰুষৰ কাৰণে মেইন অবজেক্টিভ অফ বেটি বচাও বেটি পঢ়াও যোজনা আৰ জেন্ডাৰ বায়াস সেক্স সিলেক্টিভ এলিমিনেশন ওকে যেটো মানে কৰা হয় ল'ৰা ছোৱালীৰ মাজত বিভেদ হেতু নোহোৱা কৰা protection and survival of girl child protection and survival কৰাৰ কাৰণে সুবিধা কৰা আৰু ensuring education and participation of girl child okay ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰতো পদক্ষেপ লোৱাটো এইম হৈছে বেটি বচাও বেটি পঢ়াও স্কিমৰ নেক্সট নাৰী আদালত হেতু এটা আনাদাৰ মিছন শক্তি আনাদাৰ স্কিম যেটো অসমত ৰিসেন্টলি লঞ্চ হৈছে এটা গুৰুত্বপূৰ্ণ বাকি পৰীক্ষাৰ কাৰণে জানুৱাৰী 3 তাৰিখে অজন্তা নিয়োগে এটো লঞ্চ কৰিছিল শংকৰদেৱ কলাক্ষেত্ৰত 2024 চনৰ 7টা ব্লকত ওকে ব্লক ব্লকত হয় এটা কোৰ্ট আৰু হৰ কোৰ্ট যবিলাক মানে ওমেন ৰান কোৰ্ট অনলি ওমেন অনলি কোৰ্ট বুলি কোৱা হয় ওকে ওমেন অনলি কোৰ্ট বুলি কোৱা হয় নাৰী আদালত আৰু 7টা ব্লকত হৈছে 7খন ডিস্ট্ৰিক্টৰ বৰপেটা গোৱালপাৰা সাউথ চালমাৰা মানকাছাৰ উদালগুৰি দৰং মৰিগাঁও কামৰূপ এই 7খন জিলাৰ 7টা ব্লকত পতা হৈছে নাৰী আদালত to gender sensitive informal alternative dispute resolution platform তো district magistrator মানে আন্ডাৰত থাকে তেওঁ মেইনলি হেখিনি চাই ওকে ওপৰৰ পৰা তেওঁ চাই আৰু লগতে যিখিনি পঞ্চায়তৰ মানুহ আছে তেওঁলোকে সিলেক্ট কৰে এই যেটো মহিলা সমীক্ষা স্কিম এটো আসলে মিনিষ্ট্ৰি অফ হিউম্যান ৰিসোৰ্স ডেভেলপমেন্টৰ এতিয়া নাৰী আদালতটো ওমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ ওকে সম্বলৰ আন্ডাৰত ওমেন এণ্ড চাইল্ড ডেভেলপমেন্টটো হ'ব
নাৰীয়াদলত ইজ ওৱান অফ দ্য কম্পনেণ্টছ অফ মিছন শক্তি এইটো যিটো মই কৈছে মিছন শক্তিৰ সম্বলৰ আণ্ডাৰত নাৰীয়াদলতো পৰিব ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ স্কিম হয় ফৰ এন ইণ্টিগ্ৰেটেড ওমেন এম্পাৱাৰমেণ্ট প্ৰগ্ৰাম অ'কে তাৰ যিখিনি মেম্বাৰ থাকিব লিগেল মেম্বাৰ সেইখিনি হ'ব ন্যায় সখী আৰু মেইন গৰাকী কোৱা হ'ব মুখ্য ন্যায় সখী বুলি অ'কে আৰু বেছিক যিবিলাক নেচাৰেল জাষ্টিছ প্ৰিন্সিপল সেইখিনি ফ'ল' কৰিব এই কোডটোৱে লগতে আৰু এই গোটেই ন্যায়াদালতৰ যিখিনি কাম হ'ব সেইখিনি কাৰ ছুপাৰভিজনত থাকিব কাৰ মানে অভাৰঅল ৰেছপন্সিবল থাকিব তেওঁ হ'ব ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট দ্য কনচাৰ্ণ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট উইল বি ৰেছপন্সিবল ফৰ অভাৰঅল মেনেজমেণ্ট এণ্ড ফাংচনিং অফ নাৰীয়াদালত অ'কে চ' আইডেণ্টিফাই কৰা চিলেকশ্যন নমিনেশ্যনৰ ক্ষেত্ৰতো তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব এনেই মেইন যিটো চিলেকশ্যনৰ কাম সেইটো কাম কৰিব গ্ৰাম পঞ্চায়তবিলাকে কিন্তু তেওঁ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা তেওঁৰ আণ্ডাৰত চাব ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট তাত উপস্থিত থাকিব লাগিব অ'কে আইডেণ্টিফিকেশ্যন চিলেকশ্যন নমিনেশ্যন অফ দ্য মেম্বাৰ্ছ অফ নাৰীয়াদালত এমং দ্য কমিটেড এণ্ড ছ'চিয়েল ৰেছপেক্টেড ওমেন চ' তাত তেওঁলোকৰ ভিতৰত অ'কে কমিটেড এণ্ড ছ'চিয়েল ৰেছপেক্টেড ওমেনৰ মাজৰ পৰা বাচিব গ্ৰাম পঞ্চায়তে ইন এ মিটিং শ্বেয়াৰ্ড বাই পঞ্চায়ত প্ৰেচিডেণ্ট ইন দ্য প্ৰেজেঞ্চ অফ BDO ব্লক ডেভেলপমেণ্ট অফিচাৰ বা চাব ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট থাকিব লাগিব সেই মিটিংখনত উপস্থিত ঠিক আছে চ' সেইখিনি তেওঁলোকৰ মাজৰ পৰা চিলেক্ট কৰিব মুখ্য ন্যায় সখী আৰু তেওঁলোকে সেই কোৰ্টখন চলাব য'ত মহিলাসকলে আহি নিজৰ মানে সমস্যাবোৰ উপস্থাপন কৰিব পাৰেহি অ'কে নাৰী আদালত আণ্ডাৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আণ্ডাৰ মিছন শক্তি নেক্সট আহোঁ এতিয়া পোষণ অভিযান সেইটো বেলেগ এটা স্কিম হয় এইটো আণ্ডাৰ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচেছ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচেছ ICDS তাৰ আণ্ডাৰত আছে পোষণ অভিযান আগতে ইনিচিয়েলি লঞ্চ কৰা হৈছিলে 2018 চনত অ'কে অৰিজিনেলি লঞ্চ অন 8 মাৰ্চ ইণ্টাৰনেশ্যনেল ওমেন্স ডে 2018 ছেপ্টেম্বৰ মাহটো পোষণ মন্থ হিচাপে এতিয়া উদযাপন কৰা হয় অ'কে এইটো গুৰুত্বপূৰ্ণ কোন মাহটো পোষণ মাহ হিচাপে ছেপ্টেম্বৰ মাহটো এইটো মানে পুষ্টিকৰ খাদ্য যাতে শিশুসকলে পায় অ'কে সেইটো কাৰণে অংগনবাদী ছাৰ্ভিচৰ থ্ৰুৱেদি অংগনবাদী যিবিলাক চেণ্টাৰ আছে অ'কে পোষণ অভিযান স্কিম ফৰ এডলচেণ্ট গাৰ্লছ নেশ্যনেল ক্ৰেছ স্কিম চ' এইখিনি গোটেইখিনি আছে ICDSৰ আণ্ডাৰত আৰু তাৰ আণ্ডাৰত তেওঁলোকৰ দ্বাৰা ইমপ্লিমেণ্ট কৰা হ'ব পোষণ অভিযান নেশ্যনেল নিউট্ৰিশ্যন মিছন অ'কে আৰু তাৰ এটা গুৰুত্বপূৰ্ণ নতুনকৈ এটা ৰিচেণ্ট ইন'ভেশ্যন মডিফিকেশ্যন আপডেট হৈছে পোষণ ভাটিকাটো কি হয় যিবিলাক স্কুল আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে তাত এখন গাৰ্ডেন থাকিব য'ত অৰ্গেনিকেলি কিছুমান ভেজিটেবল ফ্ৰুটছ গ্ৰ' কৰা হ'ব আৰু যিখিনি শিশুসকলক খাবলৈ দিয়া হ'ব অ'কে যাতে তেওঁলোকৰ পুষ্টিকৰ খাদ্য পায় ধৰ মানে ভেজাল বস্তু নহয় বজাৰৰ যিবিলাক ভেজাল বস্তু পেষ্টিচাইড দিয়া সেইখিনি নহয় যাতে পোষণ পায় শুদ্ধকৈ চ' তাৰ কাৰণে পোষণ ভাটিকা এটা বনোৱা হ'ব স্কুলবিলাকত বনোৱা হৈছে অ'কে আৰু এই গোটেই যিটো অভিযান তাৰ মেইন এইমটো হৈছে টু ৰিডিউচ ষ্টাণ্টিং আণ্ডাৰ নিউট্ৰিশ্যন এনিমিয়া এমং ইয়ং চিলড্ৰেন ওমেন এডলচেণ্ট and reduce low birth weight by 2%, 3% and 2% per annum respectively. Okay মানে reduce stunting to 2% undernutrition anemia 3% আৰু এইটো লো বাৰ্থ ৱেট সেইটো 2% প্ৰতি বছৰে কমাই যোৱাৰ এটা লক্ষ্য লোৱা হৈছে অ'কে এইটো হৈছে পোষণ অভিযান ইনিচিয়েলি লঞ্চ হৈছে 2018 চনত আণ্ডাৰ ওমেন চাইল্ড ডেভেলপমেণ্টৰ আণ্ডাৰতে আৰু আণ্ডাৰ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচেছ পোষণ মাহ কোনটো এইটো গুৰুত্বপূৰ্ণ ছেপ্টেম্বৰ মাহটো পোষণ মাহ আৰু কোনকেইটা কিমানকৈ আছে টাৰ্গেটটো সেইটো গুৰুত্বপূৰ্ণ আৰু পোষণ 2.0টো ৰিচেণ্টলি 2021 চনত লঞ্চ কৰা হৈছে অ'কে 2021 চনত লঞ্চ কৰা হৈছে পোষণ 2.0 যাৰ জৰিয়তে 2 লাখ অংগনবাদী টু বি আপগ্ৰেডেড এজ সক্ষম অংগনবাদীজ nutritional norms and standards to be improved quality and testing of take home ration to be strengthened okay আৰু ভাল খাদ্য দিয়া হ'ব ঘৰলৈ নিবৰ কাৰণে traditional community food habits to be promoted okay delivery of food under supplementary nutrition program to be optimized so here traditional যিখিনি habit সেইখিনি ভাল কৰাৰ উদ্দেশ্য লোৱা হৈছে ঘৰলৈ যিখিনি খাদ্য পঠাব সেইখিনিও ইমপ্ৰুভ কৰা ট্ৰাই কৰা হৈছে আৰু 2 লাখ অংগনবাদীক আপগ্ৰেড কৰা হ'ব সক্ষম অংগনবাদীলৈ okay সেইখিনিও গুৰুত্বপূৰ্ণ আৰু এটো 2021 চনৰ পৰা হৈছে পোষণ 2.0 ছেপ্টেম্বৰৰ পৰা ইমপ্লিমেন্ট হৈছে 21 চনতো লঞ্চ কৰা হৈছিল ঘোষণা কৰা হৈছিল আৰু তাৰ এটা গুৰুত্বপূৰ্ণ ৰিলেটেড টু পোষণ 2.0 যেটা আমাৰ বিলাক সাস্টেইনেবল ডেভেলপমেন্ট গোল আছে ওকে 17টা SDG আছে
যিখিনি মই অলৰেডি আগত ডিছকাছ কৰিছোঁ কেইবাবাৰো আৰু তাত পাটকাই নোটছটো ওপৰতো দিয়া আছে যে কি গ'ল আছে তাৰ গ'ল নাম্বাৰ 2 হৈছে জিৰ' হাংগাৰ ওকে জিৰ' হাংগাৰ আৰু হেতুৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ যে 2030 চনৰ ভিতৰত কমপ্লিটলি মানে ইৰাডিকেট কৰিব লাগে হাংগাৰ এণ্ড মেল নিউট্ৰিশ্যন ওকে সো পুৰা ভোক মানে নোহোৱা কৰি দিব লাগে খাদ্য সকলোৱে পাব 2030 চনৰ ভিতৰত হেতু এটা গোল লোৱা হৈছে সাস্টেইনেবল ডেভেলপমেন্ট গোল আৰু তাৰ কাৰণে এই স্কিমটো অতি গুৰুত্বপূৰ্ণ পোষণ 2.0 হেতু মানে ইন লাইন উইথ সাস্টেইনেবল ডেভেলপমেন্ট গোল 2 লগত প্যাৰেলালি যাব লাগিব ওকে PM কেয়াৰ্স ফৰ চিলড্ৰেন এটো একচুয়ালি কোভিডৰ সময়ত এটা স্কিম আহিছিলে 2021 চনত যাৰ জৰিয়তে যিসকল শিশুৱে নিজৰ মাক দেউতাকক হৰুৱালে ওকে হু লষ্ট both or surviving parents তেওঁলোকক সাপোৰ্ট কৰিবৰ কাৰণে এটা স্কিম PM কেয়াৰ্স ফৰ চিলড্ৰেন ওকে গভৰ্নমেন্ট ষ্টেণ্ড উইথ চিলড্ৰেন হু লষ্ট देयर পেৰেণ্টছ ডিউ টু কোভিড-19 তেওঁলোকক মন্থলি মানে এটা স্টাইপেন্ড দিয়া হৈছে 18 বছৰ নোহোৱালৈকে and a fund of 10 lakh when they turn 23 from PM cares এটা ভাল মানে ফান্ড 10 লাখ টকাৰ এটা ফান্ড দিয়া হ'ব এডুকেশ্যন ফ্ৰী হ'ব তেওঁলোকৰ কাৰণে ওকে এডুকেশ্যন লোন দিয়া হ'ব পাছত হায়াৰ এডুকেশ্যনৰ কাৰণে এটা মানে বেসিক এডুকেশ্যনটো ফ্ৰী হ'ব পাছৰ কাৰণে লোন দিয়া হ'ব আৰু হেলথ ইন্সুৰেন্স এটা হেলথ ইন্সুৰেন্স থাকিব 5 লাখৰ কাৰণে আন্ডাৰ আয়ুষ্মান ভাৰত টিল 18 years okay 5 লাখৰ কাৰণে আয়ুষ্মান ভাৰতৰ আন্ডাৰ এটা হেলথ ইন্সুৰেন্স থাকিব okay children represent the future of the country and will do everything to support and protect the children to moderate ne koisile self sufficient existence with financial support on reaching 23 years of age 10 lakh taka dia hobo through PM cares fund for children who lost their parents due to covid-19 ketia launch hoisile date to important 29th May 2021 so etu kar karone boli hudibo pare konkhini childrenor karone so hekini ji hokole nijor mak didokok heruale due to covid-19 Next, Mission Bachchaloi actually তিনটা ল আছিল 2009 চনৰ আগতে জুভেনাইল জাস্টিসৰ কাৰণে যিসকল হিহু 18 বছৰ তলৰ তেওঁলোকক জাস্টিস দিবৰ কাৰণে কিবা অপৰাধৰ সন্মুখীন হ'লে বা তেওঁলোকে কিবা অপৰাধ কৰিলে তেওঁলোকে যাতে বেছি শাস্তি নাপায় ওকে এডাল্টৰ নিচিনা শাস্তি নাপায় সো তেনেকুৱা ধৰণৰ কথাবিলাক চাবৰ কাৰণে তিনটা ল আছিল দ্য জুভেনাইল জাস্টিস প্ৰগ্ৰাম ফৰ চিলড্ৰেন ইন নিড অফ কেয়াৰ এণ্ড প্ৰটেকচন ওকে কেয়াৰ এণ্ড প্ৰটেকচন এজ ৱেল এজ চিলড্ৰেন ইন কনফ্লিক্ট উইথ দ্য ল Integrated program for street children কানো এটা ল আছিল তাৰপিছতে assistance to children's homes okay children's or home কাৰণে assistance দিয়া তিনটা ল আছিল before 2009 so এখিনি গুটেখিনি মাৰ্জ কৰি এটা সিঙ্গল প্ল্যান কৰা হৈছিল 2010 চনত এই সিঙ্গল প্ল্যান কৰা হৈছিল 2010 চনত Integrated Child Protection Scheme নামত ঠিক আছে তাৰ পাছত 2017 চনত হেতুকে আকৌ ৰিনেম কৰা হ'ল Child Protection Service Scheme বুলি Child Protection Service Scheme বুলি ৰিনেম কৰা হ'ল হে লগিটা কম্বাইন কৰা ইন্টিগ্ৰেটেড যেটো Child Protection Scheme তাৰপিছত 2021-22 ৰ ৰিসেন্টলি হেতুকে নাম দিয়া হৈছে এটা মিশন বৎসালয় বুলি ওকে যাৰ অবজেক্টিভ আছে কেটামান that to secure a healthy and happy childhood for each and every child in the country to ensure opportunities to enable them to discover their full potential and assist them in flourishing in all aspects okay so happy হুখি যাতে স্বাস্থ্যকৰ যাতে হৈহব এটা পায় হেতু এটা উদ্দেশ্য okay তালত তেওঁলোকে ইকুৱেল অপৰচুনিটি সকলোৱে পায় নিজৰ যিখিনি পটেনশিয়াল মানে শো কৰিবৰ কাৰণে নিজৰ মানে কেৰিয়াৰ এটা বনাবৰ কাৰণে ফ্যামিলি বেসড নন ইনস্টিটিউশনাল কেয়াৰ ফৰ চিলড্ৰেন টু প্ৰমোট ফ্যামিলি বেসড নন ইনস্টিটিউশনাল কেয়াৰ ফৰ চিলড্ৰেন সো হেতু অবজেক্টিভ লৈ তিনটা অবজেক্টিভ লৈ হেতু মানে প্ল্যান লোৱা হৈছে তাৰপিছত ইয়াৰ লগত জড়িত কেইটামান এক্ট আছে গুৰুত্বপূৰ্ণ এক্ট জুভেনাইল জাস্টিস এক্ট 2015 Care and Protection of Children, the Protection of Children and from Sexual Offenses POCSO Act 2012 এই একগিটা গুৰুত্বপূৰ্ণ ওকে একগিটা গুৰুত্বপূৰ্ণ একিটা চাব পাৰে ইয়াৰ প্ৰশ্ন আহিব পাৰে The Commissions of Protect and of Child Rights Act 2005 ইয়াৰ গিটা ইম্পৰ্টেন্ট কোন বছৰ কোনটো এক্টৰ ওপৰত বেস কৰি একিটা ল আছে ওকে Provision of Child Marriage Act 2006 and Right to Education Act 2009 so egita in line with that with these laws acts this mission Bachchaloi is running so protection of children from sexual offenses POCSO Act 2012 যেটো অলৰেডি মেনশন কৰিছো মই আগৰ স্লাইডত ওকে এটো এফেক্টিভ কেতিয়া হৈছিল 14 নৱেম্বৰ 2012 14 November 2012 পৰা এটো এফেক্টিভ হৈছিল কনসিকুৱেন্স টু দা ইন্ডিয়ান ৰেটিফিকেশন টু দা UN কনভেনশন টা হৈছিল ৰাইটস অন চিলড্ৰেন ওকে চিলড্ৰেনৰ ৰাইটছৰ ওপৰত 1992 তাৰ ওপৰত বেস কৰি এই একটো অনা হৈছিল আৰু হেতু একটোৰ ওপৰত বেস কৰি মানে চিলড্ৰেনৰ তেনেকুৱা ধৰণৰ অফেন্সৰ বশৱৰ্তী হয় ভিকটিম হয় তেনেকুৱা প্ৰটেকচন দিয়া তেওঁলোকক
হেতু উদ্দেশ্য ওকে আৰু কোনখিনি চাইল্ড ডিফাইন কৰিছে এইটো এক্টৰ আন্ডাৰ গোটেই 18 বছৰ তলৰ আজিকালি এই কাৰণে মন কৰা ল'ৰা ছোৱালী ৰখাটো বহুত দিগদাৰ 18 বছৰ দিগদাৰ নে কি এইটো নিষিদ্ধ হয় ওকে 18 বছৰ তলৰ সো হেতু আন্ডাৰ দিস এক্ট নতুনকৈ আপডেট হৈছে উজ্জ্বলা স্কিম সো এইটো স্কিম একচুয়ালি আগৰ স্কিম হয় আৰু 2007 ৰ স্কিম হয় ৰিসেন্টলি 2016 চনৰ ৰিসেন্টলি মানে বিজেপি গভৰ্ণমেণ্ট অহাৰ পাছত পাৱাৰলৈ তেতিয়া এইটো আকৌ এটা নতুন স্কিমটো আকৌ ৰিলঞ্চ কৰিছিলে যাৰ জৰিয়তে যিবিলাক ট্ৰেফিকিং হয় মানৱ সৰবৰাহ চিলড্ৰেন এণ্ড ওমেনৰ হেতু ক্ষেত্ৰত হেতু বন্ধ কৰিবৰ কাৰণে স্কিমটো অনা হৈছিলে কিন্তু আৰু এটা স্কিম আছে পিএম উজ্জ্বলা ওকে পিএম উজ্জ্বলা হেতু কিন্তু গেছ চিলিণ্ডাৰ গেছ দিয়া হয় ঘৰে ঘৰে ওকে সো দৰিদ্ৰ মানুহক সো সেইখিনি হেতু স্কিমৰ আন্ডাৰত পৰে পিএম উজ্জ্বলা এইটো স্কিম কিন্তু বেলেগ এইটো ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ আন্ডাৰত হয় এই স্কিমটোৰ জৰিয়তে তাৰ অবজেক্টিভটো কি হয় যে প্ৰিভেন্ট ৰেস্কিউ ৰিহেবিলিটেট ৰিইন্টিগ্ৰেট এণ্ড ৰিপেট্ৰিয়েট ভিকটিমছ ট্ৰেফিকড ফৰ কমাৰ্চিয়েল এণ্ড সেক্সুৱেল এক্সপ্লইটেশ্যন এইবিলাক মানে যৌন কৰ্মী হিচাপে কাম কৰিবৰ কাৰণে সৰবৰাহ কৰা হয় শিশু মহিলা তেওঁলোকক উদ্ধাৰ কৰি তেওঁলোকক পুনৰ সংস্থাপিত কৰাৰ উদ্দেশ্যৰে এই স্কিমটো অনা হৈছিলে এইটো কোনে ইমপ্লিমেন্ট কৰিব পাৰে কোনে এইটো মানে ল'ব পাৰে ওকে দায়িত্বটো ল'ব পাৰে বা ইমপ্লিমেন্ট কৰিব পাৰে সোশিয়েল ওয়েলফেয়াৰ এণ্ড ওমেন এণ্ড চাইল্ড ওয়েলফেয়াৰ ডিপাৰ্টমেণ্ট অফ ষ্টেট গভৰ্ণমেণ্ট ওমেন্স ডেভেলপমেণ্ট কৰ্পোৰেশ্যনছ ওমেন ডেভেলপমেণ্ট চেণ্টাৰ্ছ আৰবান লোকেল বডিজ ৰেপুটেড পাব্লিক প্ৰাইভেট ট্ৰাষ্ট অৰ ভলেণ্টাৰী অৰ্গেনাইজেশ্যন সো যিকোনো NGO বা এনেকুৱা ধৰণৰ ওয়েলফেয়াৰ ডিপাৰ্টমেণ্টবিলাকে এইটো কাম কৰিব পাৰে এইটো আগভাগ ল'ব পাৰে উজ্জ্বলা স্কিম দ্যাট ইজ ভেৰি ইম্পৰ্টেণ্ট হুইচ ইজ ৰিলঞ্চড ইন 2016 okay next another important scheme is সুমন স্কিম অক্টোবৰ 10 তাৰিখে 2019 চনত এটো সেন্ট্ৰেলি লঞ্চ কৰা হৈছিল okay তেতিয়া হেলথ মিনিষ্টাৰ হৰ্ষবৰ্ধনে তেতিয়া লঞ্চ কৰিছিল সুমনৰ ফুল ফৰ্মটো ইম্পৰ্টেন্ট সুৰক্ষিত মাতৃত্ব আশ্বাসন স্কিম অলপমান সিমিলাৰ টু দ্যাট আগতে যেটো প্ৰধানমন্ত্ৰী মাতৃ বন্দনা স্কিম আছিল হেতুৰ লগত অলপ সিমিলাৰ ইয়াত কি কৰা হয় অল প্ৰেগনেন্ট নিউ বৰ্নছ এণ্ড মাদাৰ্স আপ টু 6 months of delivery will be avail several free health care services under the scheme আগৰ যেটো স্কিম আছিল মাতৃ বন্দনা তাতে কি হয় ফাইনান্সিয়েল হেল্প দিয়া হয় খাদ্য পাতি দিয়া হয় ইয়াতে কি কৰা হ'ব ফ্ৰী হেল্থ সাৰ্ভিস দিয়া হ'ব যাতে তেওঁলোকে মানে হেল্থ মানে হেখিনি নকৰে পইচাৰ কাৰণে কোনো যাতে হেল্থ সাৰ্ভিস কি নলও বুলি নকয় ওকে তাতে মৃত্যুৰ যেটো হাৰ আছে মহিলাসকল প্ৰেগনেন্সি সময়ত যেটো চাইল্ড বাৰ্থৰ সময়ত যেটো মৃত্যু হয় সেই মৃত্যুৰ হাৰটো কমাবৰ কাৰণে এটা উদ্দেশ্য লোৱা হৈছে ফ্ৰী হেল্থ সাৰ্ভিস আপ টু 6 months of delivery ওকে সো এটো লঞ্চ কৰা হৈছিল অক্টোবৰ 10 তাৰিখে 2019 চনত সুৰক্ষিত মাতৃত্ব আশ্বাসন স্কিম ফুল ফৰ্মটো ভেৰি ইম্পৰ্টেন্ট ডেটটো ইম্পৰ্টেন্ট তাৰ উদ্দেশ্যটো ইম্পৰ্টেন্ট সো ইয়াৰ কাৰণে এম্বুলেন্স সাৰ্ভিস আছে 102 108 ওকে মিনিমাম 4 চেকআপ দিয়া হ'ব ওকে 4 চেকআপ দিয়া হ'ব তাৰপিছত বাকি নিউট্ৰিচনৰ ওপৰত গুৰুত্ব দিয়া হ'ব প্ৰপাৰ কেয়াৰ লোৱা হ'ব এখিনি থাকিব মেডিসিনস ল্যাব টেষ্ট এখিনি ফ্ৰী হ'ব up to 6 months The initiative focuses on assured delivery of maternal and newborn healthcare services encompassing wider access to free quality services zero tolerance for denial of services so denial যাতে কৰিব নোৱাৰে যাতে পইচা নাই বলে নকৰো বুলি এনেকৈ নহয় তেতিয়া স্বাস্থ্যৰ ওপৰত হেই হ'ব স্বাস্থ্যৰ অৱনতি হ'ব পাৰে সো সেই কাৰণে এটো স্কিম অনা হৈছে So these are the important schemes required for APSC Silent Development Officer okay আৰু ইয়াৰ যে PDF থাকিব হেতু মই পাটকাই নোটছৰ গ্ৰুপত শেয়াৰ কৰিম তাৰ লিংকটো ডেসক্ৰিপচনত দিয়া আছে লগতে ইয়াৰ যিবিলাক স্কিম মই ডিসকাস কৰিলো তাৰ কিছুমান ডিটেইল PDF যিবিলাক মই গভৰ্ণমেণ্ট ৱেবছাইটত পাইছো বা অন্য কিছুমান ৱেবছাইটত পাইছো হেখিনি মই পাটকাই নোটছৰ গ্ৰুপত শেয়াৰ কৰিম যাতে তোমালোকৰ সহায় হওক ওকে সো হোপ দিস উইল হেল্প বেষ্ট অফ লাক থ্যাংক ইউ ভেৰি মাচ